हेलो एवरीवन नमस्कार स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰো ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টোত আছে বগৰী খোৱা মানুহৰ বাবে আৰু এটা টেষ্টি ৰেচিপি আছে টেষ্টি ৰেচিপিটো হ'ল বগৰী জ্বলা আৰু মিঠা ৰেচিপি তেতিয়াহলে বলকচোন মই ভিডিঅ'টো কেনেকৈনো বগৰী আচাৰ বনালো আপোনালোকক দেখাম ইয়া দেখিছেনে বগৰীটো টুকুৰা কাটি মই ৰ'দত ধুনীয়াকৈ দি থৈছো আৰু ইফালে মই জিৰা ধনিয়া গুটি মছলাখিনি মিক্স কৰি ললো ইফালে মই মিঠাতেল সৰিয়হৰ তেল ললো আৰু ইফালে ৰঙা জলকীয়া কেইটামানো মই ভাজি ললো আৰু ইফালে কেৰাহী গৰম হৈ গ'ল কেৰাহীত দি দিলো মই তেলখিনি গৰম হ'বলৈ দি এফালে গুড়ৰ লদাটো উলিয়াই ললো দেখিছেনে গুড়খিনি কাটিব লাগিব আৰু লদাটো অলপ টান হয় সেইবাবে মই ললো এয়া গুড়খিনি সৰুকৈ মই টুকুৰা কৰি লৈছো গুড়খিনি এনেকৈ মিহি কাটি ললে অলপ সোনকালতে কেৰাহী দি দিয়াৰ লগে গলি যাব আৰু ইফালে দিছেনে গুড় ধুনীয়া হৈ গ'ল এফালে মই কেৰাহীত গুড়খিনি দি দিলো আৰু গুড়খিনি গলি নোজালৈকে অকণমান সময় এনেকৈ লৰাই থাকিব লাগিব ইয়া দিছেনে মই ভালদৰে লৰাই আছো ইয়া এনেকৈ লৰাই যেতিয়ালৈকে গুড়খিনি পাক নুঠিব তেতিয়ালৈকে লৰাই থাকিব লাগিব এফালে মোৰ গুড় ৰেডি হৈ গ'লেছেনে ফেন উঠি গৈছে অকণমান এনেকুৱাতে ৰাখি দিব লাগিব নহ'লে আৰু অলপ ৰাখি দিলে গুড়খিনি টান হৈ যাব আৰু এনেকুৱাতে মই ইয়া নমাই দিলোঁ ইয়া দিছেনে গেছটো অফ কৰি দি মই অলপ লৰাই আছোঁ আৰু ইফালে ইয়া দিছে গুড়খিনি অকণ ফুট হৈ আছে আৰু তাতে ধুনীয়াকৈ দি দিলোঁ মই এইখিনি যে মছলাখিনি মই মিক্সিত মাৰি ল'লোঁ জলকীয়া গুড় অলপ তেতিয়ালে গুটিবোৰ উলিয়াই ল'লোঁ এইখিনি দেখিছেনে আৰু এয়া মই গুড়ত দি দিলোঁ বগৰীখিনি তাৰ ওপৰতে দি দিলোঁ মই মছলাখিনি এয়া গুড় বগৰী আৰু মছলাখিনি মই ভালদৰে লৰাই লওঁ এইখিনি দিছেনে আৰু যে তেলো যে থৈছিলোঁ মই এটা বাচনত এটাতে দি দিলোঁ আৰু পৰিমাণ অনুযায়ী নিমখো দিলোঁ অলপ হালধিও দিলোঁ এয়া দিছেনে মই এতিয়া গোটেইখিনি ভালদৰে লৰাই লওঁ ইয়াৰ পৰাই মোৰ বগৰী টেঙা আৰু জ্বলা আচাৰ ৰেডি হৈ গৈছে আৰু এয়া এনেকৈ ধুনীয়াকৈ আচাৰখিনি যিমান পাৰে সিমান ধুনীয়াকৈ মিহলাই দিব তেতিয়া গোটেইখিনি মছলা টেঙাখিনি বগৰীখিনিত সোমাই যাব আৰু তেতিয়াহে টেষ্টি হ'ব আৰু ইফালে আচাৰতনো ভিনেগাৰ কেনেকৈ এভইড কৰোঁ ভিনেগাৰটো দিবই লাগিব তেতিয়াহে আমি কিমান দিনলৈ ৰাখিও তেনেকৈ থাকি যাব এয়া মই পৰিমাণ অনুযায়ী ভিনেগাৰো দি দিলোঁ ভিনেগাৰ মই 2 চামুচ দিছোঁ এইখিনি যিহেতু অকণ টেঙা আৰু মই গুড়ো দিছিলোঁ সেইবাবে ভিনেগাৰ 2 চামুচ দিলোঁ আৰু মোৰ ইফালে বগৰী ৰেডি হৈ গ'ল এইফালে ধুনীয়া এটা চিচাৰ বৈয়াম ল'লোঁ বৈয়ামটো কিন্তু ধুই শুকুৱাই লৈছোঁ আৰু ইয়াতে মই আচাৰখিনি ভালদৰে ভৰাই দিলোঁ সেইখিনি ধুনীয়াকৈ মই ভৰাই দিলোঁ ইয়াতে 3 মান মই ধুনীয়াকৈ ৰ'দত দিব লাগিব ৰ'দত দি আৰু এনেকৈ ৰাখিলে আপুনি যিমান দিনলৈকে বগৰী শেষ নহয় সিমান দিনলৈকে ভাল হৈ থাকিব আৰু এনেকৈ কেতিয়াবা আপোনালোকে বনাবচোন সঁচাকৈ কৈছোঁ বগৰী আচাৰখিনি কিন্তু বেয়া হৈ নাযায় ধুনীয়া হৈ থাকিব আৰু তেল অকণমান বেছিকৈ দিব লাগিব তেতিয়া ভাল হ'ব আৰু মই এটা শেষত আৰু এটা আপোনালোকক কথা কওঁ সদায় আচাৰত ওপৰত অকণমান কেঁচা মিঠাতেল দি দিবচোন তেতিয়া চাব সোৱাদটো কিমান ধুনীয়া হয় আৰু ইফালে মোৰ বগৰী আচাৰ ৰেডি হৈ গ'ল ভিডিঅ'টো সকলোৱে শেষলৈকে চাবৰ বাবে বহুত ধন্যবাদ আৰু আজিলৈ আহিছোঁ আৰু কাৰ বগৰী মিঠা জ্বলা আচাৰ প্ৰিয় মোক এটা কমেণ্ট কৰিব প্লিজ ভিডিঅ'টো শেষলৈকে চাবৰ বাবে সকলোকে বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই